ব্যৱসায় কৰিও যে জীৱনৰ সকলোখিনি সপোন পূৰণ কৰিব পাৰি তাৰে উৎকৃষ্ট উদাহৰণ হৈ পৰিছে অনামিকা আৰু মানস। আমাৰ ৰিপৰ্টাৰনীৰ তৰফৰ পৰাও দুয়োলৈ শুভকামনা। দুয়ো আগুৱাই যাওক, দুয়ো সাফল্যমণ্ডিত হওক। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী অনামিকা গায়ন। তুমি দোকান এখন দিছা ফাষ্ট ফুডৰ। কিহৰ কাৰণে দোকানখন দিবলগীয়া হ'ল? মোৰ দেউতা ঢুকুৱা 2 বছৰ হ'ল, সেয়ে পৰিয়ালটো চলিবৰ কাৰণে মই এনেদৰে ফাষ্ট ফুডখন দিবলগীয়া হৈছে। ক'ত দিছা দোকানখন? পুৰণিগুদাম আমাৰ এইখিনি কেৰাপতি বুলি কয়, মই বজাৰৰ কাষতে দিছো। কিহৰ লগত তুমি জড়িত? মই ঢোল বজাওঁ, লগতে মই স্পৰ্টছৰ লগতো জড়িত হৈ আছো, আৰু মই নেশ্যনেল আৰু আছাম অলিম্পিক ডক্টৰ বিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত মই এবাৰ ৪ৰ্থ ষাণ্মাসিকৰ ছাত্ৰী আৰু ফিজিকেল এডুকেশ্যনৰ ওপৰত পঢ়ি আছো। পুৱাৰ ভাগত কলেজ যোৱা? হয়। আৰু বিয়লিৰ ভাগত? মই দোকানখন চলাওঁ। ঘৰ চলাবৰ কাৰণে দোকানখন দিবলগীয়া হয়। অনামিকা গায়নে আজি পদপথত এখন দোকান দিবলগীয়া হৈছে। কিহৰ বাবে দিবলগীয়া হ'ল আৰু তুমি কেনেধৰণে সহায় কৰিব বিচাৰা? যিহেতু তাই দেউতাক নাইকিয়া, দেউতাকৰ ছোৱালী আজি 2 বছৰ হ'ল দেউতাক ঢুকুৱা। যিহেতু ঘৰটো চলাব লগা হৈছে, পৰিস্থিতি বেয়া হৈ গৈছে, সেইকাৰণে নিজে ৰাস্তাৰ কাষত এখন দোকান খুলিবলৈ আৰম্ভ কৰিছে তাইৰ লগত মই প্ৰায় 2 বছৰৰ পৰা জড়িত হৈ আছো। একেলগে আমি প্ৰগ্ৰাম এনেদৰে পূজা হ'লে দোকান দিওঁ একেলগে। আৰু কিমান দিন আছে ইয়াত দোকান দিয়া? ইয়াতো এখন নতুন দোকান, এখন প্ৰায় 5 দিন হৈছে। ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি ধুনীয়া, ৰাইজক বহুত ছাপোৰ্ট কৰিছে, ৰাইজে ভাল পাইছে। চামগুৰিৰ পৰা লক্ষ্য বৰা, ৰিপৰ্টাৰ এনি।